ভগৱানেই স্বয়ং ৰস তেলে আমি বিলাক নিৰস তেৱেই জীৱ আমি নিৰ্জীৱ তেৱেই একমাত্ৰ পদাৰ্থ আমি বিলাক অপদাৰ্থ তেৱেই একমাত্ৰ বস্তু আমি বিলাক অবস্তু সেইকাৰণে গুৰুজনে বস্তু প্ৰকাশ কৰিছে কীৰ্তনত মানে নামঘোষাত তিনিবাৰ কৰিছে বস্তু প্ৰকাশৰ জৰিয়তে তেওঁ ঈশ্বৰক বস্তু বুলি কৈছে গুৰুক বস্তু বুলি কৈছে নামক বস্তু বুলি কৈছে ভকতক বস্তু বুলি কৈছে এই চাৰি বস্তু তে বাকীবিলাকৰ কাম নাই অবস্তু ৰাসক ক্ৰীড়াত এতিয়া ৰাসৰ বাতাবৰণ চলি আছে ৰাসক ক্ৰীড়াত ভগৱন্ত পুৰুষক কি বুলি শব্দ অভিহিত ৰাসৰ গোটেই সংস্কৃত ৰাস পঞ্চায়ত ভাগৱতত খুব নিৰ্ণায়ক পদটো কৈছে কি বুলি ৰসৈ বৈশ অৰ্থাৎ ৰসহ এব সহ একেলগে ৰসৈ বৈশ হৈছে ৰসহ এব স মানে তেওঁ ৰস মানে ৰস এব মানে আমি যিটো ৰসৈ লিখো ৰসেই তেৱেই ৰস ৰাসৰ মূল তত্ত্ব ৰসৈ বৈশ তেতিয়াহ'লে কি যে গোপীসকলে নিজকে নিৰ্ণয় কৰি দিলে যে তেওঁলোক নিৰস বৈষয়িক ৰসত তেওঁলোক ৰসাপ্লুত হৈ আছিল যদিও ভগৱন্ত পুৰুষৰ সান্নিধ্যত তেওঁলোকে বুজিলে যে এই ৰসবিলাকৰ কাম নাই ই স্থায়ী নহয় স্থায়ী ৰসটো তুমিয়ে ভগৱান সেইকাৰণে তেওঁলোকে স্থায়ী ৰস বিচাৰি চিৰদিন চৈতন্য হৈ থাকিবৰ কাৰণে ভগৱন্তৰ ৰস বিচাৰি তেওঁলোকে গুচি আহিলে সেইকাৰণে ভগৱন্ত পুৰুষে বাৰে বাৰে ক'লে যোৱা পতি শুশ্ৰূষা কৰাটোৱে কুলস্ত্ৰীৰ ধৰ্ম কুলস্ত্ৰীসকলৰ মূল ধৰ্ম নিজৰ স্বামীৰ পৰিশুশ্ৰূষা কৰিব লাগে গোপীসকলৰ উত্তৰটো কি আছিল জানে কুলস্ত্ৰীৰ স্বামী শুশ্ৰূষাটো কুলস্ত্ৰীৰ মহাধৰ্ম বুলি তুমি কৈছা ভগৱান সেইটো কৰ্ম তোমাৰ তাতে থাকক দিয়াচোন তোমাৰ তাতেই থাকক যিদিন ধৰি এই কৰ্ণত তোমাৰ বাণী প্ৰকট হৈছে সিদিন ধৰি আৰু আমি অন্য কথা এই কাণেৰে আমাৰ আৰু প্ৰৱেশ নঘটে যিদিন ধৰি তোমাৰ ৰূপ চিন্তন কৰিছো তোমাক দেখিছো সিদিন ধৰি আৰু পৃথিৱীত অন্য ৰূপ হৃদয়ত আৰু বসতি নহয় এতিয়া আমি কি কৰিম বেমাৰটোতো তুমি লগাই দিলা ভগৱান আমাৰ গাত কি দুখ আমিতো নিৰ্দোষী আমাৰতো একো ক'বলগীয়াই নাই গণ্ডগোলটো প্ৰভু তুমিই কৰিলা একদম সঁচা কথা ক'বলৈ গ'লে তোমাৰ মায়ায়ে মন মোহি আছে হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ অজ্ঞান আন্ধাৰততো আমি বিলাক আছোৱেই বাৰু হয়ে গোপীবিলাক কিন্তু কোনো বেদজ্ঞ নাছিলে কোনো শাস্ত্ৰজ্ঞ নাছিলে তেওঁলোক এনেকুৱা ধাৰ্মিকো একো নহয় এক কথাত ক'বলৈ গ'লে তেওঁলোকক অনাচাৰী ব্যভিচাৰী বিভিন্ন অভিধাৰে তেওঁলোকক অভিধিত কৰা হ'ল কেলে যে তেওঁলোকে নিজৰ স্বামী পৰিত্যাগ কৰি পৰপুৰুষৰ লগত তেওঁলোকৰ জাৰ বুদ্ধি মন পৰকীয়া প্ৰেমত মগ্ন হ'ল অৰণ্যলৈ গৈ পৰপুৰুষৰ লগত ক্ৰীড়া সম্পাদিত কৰিলে জগতৰ কাৰণে তেওঁলোক বদনামী হৈ গ'ল গোপীসকলৰ কথালৈ যে প্ৰভু বদনাম সদনাম লৈ কিনো কথাটো আছে এইবোৰ যশস্যা খ্যাতিটো আমাৰ নহয় তোমাৰহে চব এইবিলাক তোমাক পাবৰ নিমিত্তে যদি বদনামী হ'ব লাগে কোনো কথা নাই তোমাক পাবৰ কাৰণে যদি যশস্যাহীন হৈ যাব লাগে পৃথিৱীত আমাৰ কি আপত্তি আছে তোমাৰে যশস্যা বাঢ়ক দিয়কচোন তুমি খ্যাতিমন্ত হৈ থাকা প্ৰভু আমিতো নিকিন জীৱ আমাক কেৱল তোমাৰ দুখানি চৰণৰ দাসী কৰি তোমাৰ চৰণ শুশ্ৰূষা কৰাৰ সুযোগ দিব লাগে কাৰণ এই যে তোমাৰ চৰণত সমৰ্পিত হোৱাৰ মানসিকতা যে আমাৰ ভিতৰত জন্ম হ'ল এই মানসিকতাটো ইমান সুদৃঢ় যে কোনো কাৰণত তুমি যিমান যি ক'লেও আমি আৰু পিছলৈ ঘূৰি নাযাওঁ ইমান দৃঢ়
এতিয়া আপুনিয়ে কওকচোন বাৰু, ইমান দৃঢ় ভক্তসকলক ভগৱানে সামৰি নলৈ আমাৰ নিচিনা হুহুকা পিছলা কেইটাক ভগৱানে ল'ব নেকি? শৰণটো ল'ব লাগিছিল। হ'ব প্ৰভু, ল'ম। এই ছোৱালীজনীক বিয়া দি ল'বলৈ দিয়ক। বোলে আপুনি শৰণ সম্পৰ্কে জানে নাজানে? জানো প্ৰভু। ক'ত জানে? ভাগৱত শুনিলো। শৰণ নললে যে জীৱৰ কোনো কাম নাই আপুনি জানে নাজানে? জানো। তেতিয়াহ'লে শৰণ কিয় নলয়? মোৰ অকমান লেঠা আছে, সেই লেঠাখিনি মৰিলে মই শৰণ ল'ম। এই যে লেঠা ভাগিলে শৰণ ল'ব, এনেকুৱা ব্যক্তিয়ে যেতিয়া শৰণ লয়, শৰণো তেওঁলোকৰ কাৰণে লেঠাই হৈ যায় এটা। বোলে বাপ আপুনি অকণ বহক, মই লেঠাটো মাৰি আহোঁ। কি লেঠা মাৰে? ৰাতিপুৱা মই গুৰু সেৱা, সেইটো লেঠা। মই বোলে আপোনাক কোনে এইভাগ লেঠা লগাই দিলে? আৰু বহুত ব্যক্তি আছে, আমি শৰণ দিবলৈ বহিলে আমি সোধোতো যে কওকচোন বাৰু আপুনি কিয় আহি বহিছে ইয়াতে? বোলে বহিছে শৰণ ল'বলৈ। শৰণ ল'বলৈ বহিছে। কিহৰ কাৰণে আপুনি শৰণ ল'বলৈ আহিলে? বোলে মোৰ বৰডেকা মানে আমাৰ কইদেৱে মানে মোক খুব জোৰ কৰিছে। কাইটিয়ে মানে খুব কৈ থাকে তই শৰণ ল, শৰণ ল। কিমান আৰু কেচ মেচ শুনি থাকিম আৰু, সেইকাৰণে আৰু লৈ থৈ দিওঁ দিয়ক আৰু লেঠাটো মাৰি। বুজিছেনে? এজনে যি বিচুতি খালো মই এবাৰ এটা কথাত। বোলে আমাৰ আইগৰাকী বোলে আৰু এতিয়া সেই দিহানাম আদি গাবলৈ লৈছেগে নহয়, পাঠকনি হৈছেগে। এতেকে আৰু তেওঁক বোলে লগৰ কিজনী কৈ থাকে বোলে তুমিহে বোলে বৰ পাঠেকি, আৰু তোমাৰ বোলে মানুহজনক আজিলৈকে শৰণে দিব নোৱাৰিলা। তেহেলৈ আৰু পইচৰ লেঠাটো মাৰিম বুলি আহিলো আজি আৰু। লৈ থৈ দিওঁ বাপেকে যি হয় হ'ব। এওঁক মানে যাতে কথা শুনাব নোৱাৰে কোনেও। তাৰমানে কি? বহুত মানুহ আপুনি চাব যে আপুনি শৰণ লৈছেনে? কেতিয়াবাই লৈ থোৱা আছে। মই 2000 কি চনতে ললো নে 1900 ইমান চনতে আমাৰ লৈ থোৱা আছে। আৰু সঁচাকে তেওঁ লৈ থৈয়ে দিছে সেই ভাগ। তেওঁ জীৱনত তাক দৈনন্দিন জীৱনত শৰণ ক্ৰীড়াশীল হৈ থাকিব লাগে মানুহৰ শৰীৰত, সেই কথা তেওঁৰ লগত লেনদেন নাই। লৈছে ন? লৈ থৈ দিয়া আছে। আপুনি কি ভাবিছে? আপোনাতকে চিনিয়ৰ হয় আমি এইটো দিশত। এই কথা কবলৈ মানুহে সাহ কৰে, বুজিছেনে? শৰণৰ তাৎপৰ্য, ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰাৰ অনুমতি তেওঁলোকৰ নাই। শৰণ কি কৈছে? হুয়া এক শৰণ যি জনে শুনে আক, পাৱৈ পৰম পদ সুখে নিশ্চয় মায়াক। ঈশ্বৰত আত্মসমৰ্পিত হোৱাৰ পিছত যিসকলে ভাগৱত শ্ৰৱণ কৰিব, তেওঁলোকে পৰম পদ প্ৰাপ্তি হ'ব, তেওঁলোকৰ জীৱনৰ পৰম উদ্গতি সাধন হ'ব। ভাগৱততো মূল নিৰ্ণায়ক শৰণ। ভকতিৰ বীজ শৰণেষে নিজ, প্ৰেম আনন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় আৱা ঘটে যেন জল। শৰণটো মূল বস্তু। এতিয়া শৰণ বুলি ক'লে শৰণৰ যিটো ধাৰণা প্ৰভুসকল, শৰণৰ যিটো কনচেপ্ট, শৰণৰ কনচেপ্ট ভাগৱতত নাই, কিন্তু শৰণৰ কনচেপ্ট গীতাত আছে। গীতাত দিছে শৰণৰ ধাৰণা। আৰু তাত খুব স্পষ্ট কৰিছে, মন মনা ভৱো মদভক্ত মদ জাজি মাং নমস্কুৰু মামৈ বৈশ্যসী সত্যন্তে প্ৰতিজান প্ৰিয়সী। কিহৰ কাৰণে? তাৰ আগৰ শ্লোক, দুটা পদৰ আগত 18 অধ্যায় গীতাৰ। ঈশ্বৰঃ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। ভগৱান ঈশ স্বৰূপে সমস্ত ঘটতে বিদ্যমান হৈ আছে, আৰু তেওঁ যান্ত্ৰিক হিচাপে শৰীৰ নামৰ যন্ত্ৰটোক তেওঁ পৰিচালিত কৰি আহিছে। এই কথাটো যাৰে অনুভৱ হ'ব তেওঁৱে ঈশ্বৰ শৰণ লৈ পেলাব যে প্ৰভু তুমিহে মোৰ ভিতৰত আছা। অৰ্জুনক ক'লে যে তুমি নিশ্চিন্ত থাকা, কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ বিজয় হোৱাটো নিশ্চিত। যে প্ৰভু এইটো কেনেকে সম্ভৱ? তুমি ইমান খাটাং ক'লা যে। কেতিয়া কৈছে জানে বিজয় বুলি, বিজয় হ'ব বুলি নিশ্চিত অৰ্জুনক কেতিয়া কৰিছে ভগৱানে? যেতিয়া অৰ্জুনে ৰথৰ চাৰিওটা ঘোঁৰাৰ নাকি এক গোট কৰি বাঘজৰী ভগৱানৰ হাতত অৰ্পণ কৰি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথভাগৰ পৰিচালনাৰ দায়িত্ব তোমাৰ। ৰণাংগনত তুমি মোক যেনেকে লৈ যাবা মই তেনেকে যুদ্ধ কৰিবলৈ যাম।
তুমি যি মাৰ্গ দেখুৱাবা। প্ৰভুসকল, কুৰুক্ষেত্ৰতো আপুনিও কুৰুক্ষেত্ৰৰ এজন যোদ্ধা। কোনে সাৰিব পাৰিছে কুৰুক্ষেত্ৰৰ পৰা? ইষ্ট কুটুম্ব মিত্ৰ ভাই বন্ধু বুলি যাক কওঁ, সিয়ে দেখোন ডাং টাঙন লৈ সন্মুখত থিয় হয়। সাৰিছে জানো কোনোবাই? কোনোবা সাৰি যাব পাৰিব জানো? ঈৰ্ষা এনেকুৱা এটা বস্তু যে সকলোৰে মনতে জাগ্ৰত হয়। যাক মোৰ এতিয়া আত্মিক বন্ধু বুলি ভাবি আছো, মোৰ উন্নতি তেওঁৰো মনত কিঞ্চিতমান হলেও ঈৰ্ষাৰ জুইকুৰা জ্বলি যাব পাৰে। সেইকাৰণে মনত ৰাখিব, পৃথিৱীত কেইটামান সত্তা আছে যাৰ মনত কেতিয়াও আপোনাৰ প্ৰতি ঈৰ্ষাৰ ভাৱ জন্ম নহয়, কোনো কাৰণত। আপুনি যিমান আকাশলংঘী প্ৰতিভা সম্পন্ন হলেও, আকাশলংঘী সম্পত্তিৰ গৰাকী হলেও, আকাশলংঘী ক্ষমতাৰে ক্ষমতা সম্পন্ন হলেও, এই ৩-৪ গৰাকী সত্তাৰ মনত কেতিয়াও ঈৰ্ষাৰ জুই নজ্বলে। তাৰ ভিতৰত ১ নম্বৰতে হ'ল পিতৃ মাতৃ। পিতৃ মাতৃ এনেকুৱা বন্ধু আপোনাৰ জীৱনত, সন্তানৰ উন্নতিত কোনো পিতৃ মাতৃৰ কেতিয়াও ঈৰ্ষাৰ অগ্নি তেওঁলোকৰ অন্তৰত নজ্বলে। ভাল হৈছে, আৰু কৰক ঈশ্বৰে। এনেকুৱা বহুত পুৰুষ আছে, ব্যক্তি আছে, যি সম্পত্তি আৰু তেওঁৰ সামৰ্থ্যৰ দ্বাৰা তেওঁ উজ্জীৱিত হৈ আছে স্বয়ং, কিন্তু তেওঁৰ জন্মদাতা পিতৃ মাতৃ গাঁৱত এসাঁজ খাইছে, এসাঁজ নেখাইছে, খবৰ ল'বলৈ তেওঁৰ হয়তো আহৰি নাই। সেই সন্তানো যদি কেনেবাকে বিপদত পৰা বুলি গম পায়, মাতৃয়ে কিন্তু প্ৰথম গুচি চাকি ভগৱানৰ চৰণত জ্বলায় যে হে প্ৰভু, ল'ৰাটো বোলে কিবা বিপদত পৰিছে, তুমি তোমাৰ কৃপাৰে তাক চোৱা, মই মাক হিচাপে তোমাৰ চৰণত নিবেদন কৰিছো। অথচ সেই সন্তানে মাকে খাইছে নে নাই এষাৰ খবৰ ল'বলৈও তেওঁৰ জীৱনত আহৰি নাই। পিতৃ এনেকুৱা এটা সত্তা প্ৰভুসকল, মাতৃৰ ত্যাগ, মাতৃৰ মমতা মূৰ্তমান জগতত চবেই জানে। ত্যাগৰ মূৰ্তি বোলে মা, মমতাৰ মূৰ্তি বোলে মাতৃ। পিতৃ তেতিয়াহ'লে কি? পিতৃৰ ভূমিকা জগতত বিদিত নহয়, প্ৰকাশিত নহয়, অব্যক্ত। কি কাৰণত? যে পিতৃ সন্তানৰ নেপথ্যৰ শিল্পী। পিতৃৰ ভূমিকাটো উন্মুক্ত নহয়। সেইকাৰণে মাকে সন্তান এনেকে কোচত ললে, কোলাত লৈ পেলাই সন্তানক দেখুৱাব খোজে যে মই যিমানলৈ দেখিছো তুমি সিমানলৈ চোৱা। পিতৃয়ে কান্ধত তুলিলে সন্তানক সৰুতে, যে মই যলে নেদেখিলো বাবা, তুমি তালৈকে চোৱা। মোৰ হেঁপাহ আছিল সেইখন জগত চাবলৈ, কিন্তু পৰিৱেশ পৰিস্থিতিয়ে মোক হয়তো মই নোৱাৰিলো, কিন্তু মোৰ সন্তান হৈছে তুমি, সেই সুন্দৰ জগতখন চোৱা। সেইকাৰণে কান্ধত তুলিলে, মই যলে দেখিছো তাতকেও ওপৰত তুমি চোৱা। নিজৰ হেঁপাহ, নিজৰ ইচ্ছাক ভিতৰতে মাৰি পেলাব পৰা ক্ষমতা পিতৃ এগৰাকীত থাকে। লওঁ বুলি ভাবিছিলো, মোৰ কাৰণে নলওঁ, আৰু ল'ৰা-ছোৱালীলৈ লৈ যাওঁ, হ'ব মোৰ চলি যাব আৰু 2 মাহ মান। মই জোতাযোৰ নিকিনিলেও হ'ব, মই চোলাটো আজি নিকিনিলেও হ'ব। এই বুলি সন্তান সন্ততিৰে যেতিয়া লৈ অহা হয় কাপোৰযোৰ, আৰু সন্তানৰ হাতত যেতিয়া পিতৃয়ে তুলি দিয়ে, সন্তানে যেতিয়া সেই বস্ত্ৰখিনি লৈ যেতিয়া আনন্দত আত্মহাৰা হৈ যায়, পিতৃয়ে ভিতৰে ভিতৰে মহা আনন্দিত হয়, আহা যেন তেওঁহে পিন্ধি পেলালে। সেইটো অকল এজন পিতৃ নহয় প্ৰভুসকল, প্ৰতিগৰাকী পিতৃৰ এইটো ভূমিকা সন্তানৰ। কিন্তু ডাঙৰ হৈ পেলাই পিতৃৰ এই ত্যাগ আৰু ভূমিকাক যদি এজন সন্তানে মনত নাৰাখে, তেতিয়াহ'লে সেই পিতৃৰ সমান দুখী আৰু কোন হ'ব পাৰে? যিগৰাকী মাতৃয়ে সন্তানক প্ৰচণ্ড জ্বৰ উঠিলে বুকুত কুৰুকি কুৰুকি সাৱটি লৈ, হে ভগৱান, তাৰ উত্তাপখিনি মোকেই দিয়া লাগিলে, ময়ে সহিম, তাক মুক্ত কৰা। সন্তানটোক জ্বৰ আৰু তাপৰ পৰা মুক্ত হ'বৰ কাৰণে মাতৃগৰাকীয়ে বুকুত সামৰি সামৰি গোটেই নিশা উজাগৰি থাকে। অথচ সেই মাতৃ যেতিয়া বৃদ্ধ হৈ পেলাই এটা কোঠালিত আবদ্ধ হৈ কেঁকাই থাকে, কিমানজন সন্তান আছে গৈ পেলাই মাকক এবাৰ বুকুত সাৱটি ল'বলৈ, আজি মই তোমাক মোৰ বুকুৰ মাজত লওঁ।
যদি কোনোবা তেনেকুৱা সন্তান আছে এই জগতত, বৃদ্ধ মাতৃৰ শৰীৰৰ উত্তাপ, জ্বৰ, তাপ, বিষ যন্ত্ৰণা, যদি বুকুত সাৱটি লৈ এবাৰ এবাৰ মোক ধৰা তুমি সাৱটি, তোমাৰ সমস্ত বিষ যন্ত্ৰণা মই হজম কৰি মোৰ শৰীৰত দিয়া, তেতিয়া দেখিব যে 50% মাকে ৰিলিজ পাই যাব। কিন্তু মানসিকতাটো আমাৰ তেনেকুৱা বস্তু। এবাৰ যদি শৰীৰত সন্তানৰ হাতৰ বুলনি যদি বৃদ্ধ মাতৃৰ শৰীৰত যদি শিশু অৱস্থাত মাকে যেনেকে যিখন হাত তেওঁৰ শৰীৰত বোলাই বোলাই তেওঁ সন্তুষ্টি কৰিছিল, সেই একেখন হাত যদি সন্তানৰ হাত যদি পিতৃ মাতৃৰ বৃদ্ধ অৱস্থাত যদি তেওঁলোকৰ শৰীৰত বুলনিৰ এটা যদি পৰে, পিতৃ মাতৃ পৃথিৱীত আটাইতকৈ সুখী পিতৃ মাতৃ হৈ যাব সেইদিনাখন, যে আমাক আৰু একো নালাগে ভগৱান। এই যে সন্তানৰ স্নেহ আৰু আদৰত আমি যে পালি থৈছো এই বয়সত, ইয়াতকে আৰু শ্ৰেষ্ঠ সুখ আমাক আৰু একোৱেই নালাগে। তেতিয়াহ'লে এই কথা কোনখন ইউনিভাৰ্চিটিৰ কোৰ্চত আছে প্ৰভুসকল? কোনখন বিদ্যালয়ৰ চিলেবাছত এইবোৰ দিয়া হ'ল? কোনগৰাকী প্ৰবক্তা শিক্ষকে আপোনাৰ ল'ৰা ছোৱালীক এইবোৰ কথা শিকাব? মই ভাবিছিলো যে অসমত এখন আধ্যাত্মিক বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব ভৱিষ্যতে, আৰু সেই বিশ্ববিদ্যালয়ত এইবোৰ কোৰ্চো থাকিব, এনেকুৱা প্ৰবক্তাও থাকিব, য'ত সন্তানসকলক ইয়াৰ ওপৰতো শিক্ষা দিব প্ৰয়োজন হৈ পৰিছে। কাৰণ এইখনতো ভাৰতবৰ্ষ, ইয়াত পিতৃ মাতৃক ঈশ্বৰৰ সমকক্ষ বুলি পূজন কৰাৰ বিধি ৰীতি ৰিৱাজ এইখন জগতত আছে। সেইকাৰণে প্ৰভুসকল, সন্তান সন্ততিক গুৰুৰ চৰণত আশ্ৰিত কৰি দিব লাগে। আধ্যাত্মিক সামৰ্থ্য গুৰুৰ ওচৰত সন্তান সন্ততিক সমৰ্পিত কৰি দিব লাগে। কাৰণ গুৰু এটা এনেকুৱা সত্তা যি সেই শিষ্যসকলৰ উন্নতিত তেওঁৰ মনতো কেতিয়াও ঈৰ্ষাৰ অগ্নি নজ্বলে। গতিকে পিতৃ মাতৃ গুৰু আৰু ঈশ্বৰ, এই চাৰিটা সত্তা ব্যতিৰেকে পৃথিৱীত কোনো এনেকুৱা পুৰুষ নাই, ব্যক্তি নাই, যাৰ ভিতৰত আপোনাৰ উন্নতিৰ কাৰণে কিঞ্চিতমান হ'লেও ঈৰ্ষাৰ অগ্নি নাজ্বলে। সেইকাৰণে ইন্দ্ৰদুম্নই ভগৱান কৃষ্ণকে স্বয়ং বন্ধু বুলি কৈছে জগন্নাথক। তুমি বেতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ, তুমি হেন যদি নাথ পাওঁ প্ৰভু, কহিতো নাহিকে ভয়, ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰ। এই দাৰুণ সংসাৰত তুমি মোক নিস্তাৰ কৰা ভগৱান। তুমি ব্যতিৰেক আৰু মোৰ কোন বন্ধু হ'ব পাৰে? সেইকাৰণে ঈশ্বৰকো বন্ধু বুলি কৈছে, গুৰুকো বন্ধু বুলি কৈছে, আৰু পিতৃ মাতৃকো বন্ধু হিচাপে সন্তানে যদি মানি ল'ব পাৰে, সেই সন্তানৰ কেতিয়াও জীৱনত বাধা একোতে তেওঁলোক নহয়। পিতৃ মাতৃ তেওঁলোকৰ বন্ধু, শ্ৰেষ্ঠ বন্ধু। জীৱনৰ সকলো কথা সন্তান সন্ততি পিতৃ মাতৃৰ আগত লোক ঢাক নকৰাকে যি সন্তানে আহি স্বীকাৰ কৰে, সেই সন্তানৰ কোনো কালে একো বিপদ নহয়। কিন্তু যিদিনাখনে সন্তানে পিতৃ মাতৃক কথা লুকুৱাবলৈ আৰম্ভ কৰিব, সিদিনাখনে তেওঁলোক ধৃতৰাষ্ট্ৰৰ সন্তান হ'ব, গান্ধাৰীৰ সন্তান হ'ব। ধৃতৰাষ্ট্ৰৰ দৰে পিতৃ সমাজত বহুত আছে, ক্ষমা কৰিব, আপোনালোকৰ মাজত হয়তো নাই। সন্তানৰ মানে ভগৱান কৃষ্ণ যেতিয়া শান্তি দূত হিচাপে গৈছিল হস্তিনাপুৰলৈকে, ভগৱান কৃষ্ণৰ আবেদনটো অত্যন্ত সৰল আছিলে যে হে হস্তিনাপুৰ নৰেশ মহাৰাজ ধৃতৰাষ্ট্ৰ, কুৰুক্ষেত্ৰ মহাসমৰ্ষণ হ'ব নালাগে, এইটো ময়ো বাঞ্ছা কৰোঁ। কাৰণ এখন যুদ্ধ হোৱা মানে অনেক ৰক্ত ক্ষয় হ'ব, অনেক জীৱৰ মৃত্যু হ'ব, অনেক ধন সম্পত্তিৰ বিনষ্ট হ'ব। মহাৰাজ যুধিষ্ঠিৰেও ইয়াক কামনা কৰিছে, যুদ্ধ নকৰাকে কিবাকে ইয়াৰ সমিধান কৰিব পৰা যায় নেকি। সমিধানটো মই বিচাৰি উলিয়াইছো যে পঞ্চপাণ্ডৱক 5খন গাঁও দিয়ক, যুদ্ধ তেওঁলোকে নকৰে। মোৰ বিশ্বাস এই প্ৰস্তাৱটো যদি মই যুধিষ্ঠিৰৰ ওচৰলৈ লৈ যাওঁ, মোৰ কথা যুধিষ্ঠিৰে নেপেলায়।
যুধিষ্ঠিৰৰ এই মনোবৃত্তিৰ কথা ভগৱান কৃষ্ণই হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ সন্মুখত প্ৰকাশ কৰাৰ লগে লগে মহাৰাজ ধৃতৰাষ্ট্ৰই কিবা কবলৈ নেপাওঁতে দুৰ্যোধনে সিদ্ধান্ত দি দিলে, বিনা যুদ্ধে উচ্চাগ্ৰ মেদিনী দিয়া নহব। ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিলে যে হে দুৰ্যোধন, তুমিতো ৰজা নহয় নহয়, ৰজা তোমাৰ পিতৃ ধৃতৰাষ্ট্ৰহে। গতিকে মোৰ প্ৰশ্ন ধৃতৰাষ্ট্ৰৰ প্ৰতি, মহাৰাজ ধৃতৰাষ্ট্ৰৰ প্ৰতি, সিদ্ধান্ত তেওঁৰ ফালৰ পৰা আহক, যি আহে সেইটোৱে হ'ব। এই বুলি ধৃতৰাষ্ট্ৰক যেতিয়া ক'লে, ধৃতৰাষ্ট্ৰই কি বুলি ক'লে জানে? ধৃতৰাষ্ট্ৰই ক'লে যে ঠিকে আছে, যুৱৰাজ দুৰ্যোধনে যি কৈছে সেইটোৱেই সিদ্ধান্ত, আৰু মোৰ তাত ক'বলগীয়া নাই। ভগৱান কৃষ্ণই ক'লে কিন্তু ৰাজসিংহাসনততো তুমি বিদ্যমান, এৰা, মই কি কৰিম, মই বিবশ, মই একো কৰিব নোৱাৰো। যদিও মই ৰাজসিংহাসনত বহি ৰজা হৈ বহি আছো, এতিয়া আৰু হস্তিনাপুৰ মোৰ মতে নচলে। হে কৃষ্ণ, কান্দি কান্দি কৈছে ধৃতৰাষ্ট্ৰই, মোৰ মতে আৰু নচলে, দুৰ্যোধনৰ মতে চলে। যদিও এজন পিতৃ গৃহস্থৰ মুৰব্বী হৈ বহি থাকে, কিন্তু পৰিয়ালটো চলে এজন দুৰাচাৰী সন্তানৰ অত্যাচাৰ আৰু উৎপীড়নৰ সিদ্ধান্তৰ দ্বাৰা। প্ৰাৰম্ভণিতে কোনোবাই যদি সন্তানৰ এই দুৰ্দশাৰ কথা যদি পিতৃক অৱগত কৰাইছিলে, পিতৃয়ে তাক অৱজ্ঞা কৰিছিলে, নাই নাই নাই, মোৰ সন্তান এনেকুৱা হ'ব নোৱাৰে। দৰাচলতে তেওঁ জানে, জানিও তেওঁ নজনাৰ ভাও ধৰে। তেওঁ দেখিছে, দেখিও তেওঁ নেদেখাৰ ভাও ধৰিছে। দৰাচলতে ধৃতৰাষ্ট্ৰটো আচলতে নেদেখিছিল, কিন্তু আমাৰ সমাজত বৰ্তমান যিবিলাক চকু থকা পিতৃ আছে, তেওঁলোকৰ চকু থাকিও নথকাৰ ভূমিকা লৈ, যি ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ নিজৰ সন্তান সন্ততিক জহন্নামে যাবৰ কাৰণে, ৰসাতলে যাবৰ কাৰণে যিবোৰ দিহা কৰিছে, তাৰ পৰিণাম স্বৰূপে সমাজত আজি অশান্তি সৃষ্টি হৈছে। বহু মাতৃয়ে পিতৃৰ আগত লুকায় সন্তানৰ দুখ, দেউতাকক নকব, দেউতাকৰ খং উঠিব। কিয়? আপোনালোকতো অৰ্ধাংগিনী তেওঁৰ, আপুনি সন্তানৰ সকলো কথা পিতৃৰ আগত, স্বামীৰ আগত পতিব্ৰতা নাৰীয়ে ক'ব লাগে যে আমাৰ এই কৰিছে দেই আজি, কিন্তু ইয়াৰ এই বেমাৰটো সোনকালে মুখিমূৰ কৰিব লাগে, আজি আৰম্ভণি হৈছে বেমাৰটো। প্ৰভুসকল, এখন আধ্যাত্মিক জগত, মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰিনাম, হৰিনাম ব্যক্ত কৰিলে প্ৰত্যেকখন গৃহ এখন ভক্তি গৃহ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে মহাপুৰুষে সমস্ত কৌশল প্ৰদান কৰি থৈ গ'ল। এখন গৃহ ৰাতিপুৱা সকলোৱে শুই উঠিছে, স্নান কৰিছে, শৌচ শুদ্ধি কৰি স্নান কৰিছে, গুৰু গৃহত সুন্দৰকে বন্তি জ্বলিছে, ধূপ ধূনাৰ সুগন্ধিৰে গোটেই পৰিৱেশটো আমোল মোলাইছে। এজন এজনকে গুৰু সেৱা কৰিবলৈ গৈছে, গুৰু সেৱা কৰি আহি কনিষ্ঠজনে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লৈছে প্ৰতিদিন। আপুনি এবাৰ ভাবকচোন, এইটো বাতাবৰণ কিমান ধুনীয়া। এনেকুৱা এটা বাতাবৰণত সেই সতী সন্ততি কেতিয়াবা দুৰাচাৰী কেনেকুৱা হ'ব বুলি আপুনি ভাবে নেকি? কেতিয়াও দুৰ্যোধন হ'বই নোৱাৰে। কৃষ্ণ পুৰুষে অৰ্জুনক সেই সময়ত সিদ্ধান্ত দিছিলে, যি সময়ত সেই ঘোঁৰাৰ বাঘজৰীকেইডাল আনি ভগৱান কৃষ্ণৰ হাতত অৰ্পণ কৰিলে। তাৰ অৰ্থ এইটো যে ৰথখন, এই শৰীৰটোৱে ৰথ, মন বুদ্ধি চিত্ত অহংকাৰ চাৰিটা ঘোঁৰা যি শৰীৰ ৰথক চলায়। সংসাৰখনেই কুৰুক্ষেত্ৰ, জ্ঞানৰূপী অৰ্জুন এই ৰথৰ ভিতৰত বহিয়ে আছে যুদ্ধ কৰিবলৈ। তাত আত্মাৰূপী কৃষ্ণ চৈতন্য স্বৰূপে বহি আছে। তেওঁ সৰ্বদা জ্ঞানৰ লগত সখিত্ব কৰিব খোজে। এইবিলাক খুব ধুনীয়াকে ভাগৱতত এনেকুৱা অধ্যায়ে আছে, এইবোৰ অধ্যায়ত এইবোৰ কথা লিখিছে ধুনীয়াকে। যেতিয়া আপোনাৰ ভিতৰত থকা প্ৰজ্ঞাই, জ্ঞানে মন বুদ্ধি চিত্ত অহংকাৰক নিয়ন্ত্ৰিত কৰি পেলাই ভগৱান আত্মাৰ চৰণত যেতিয়া অৰ্পণ কৰি দিব যে তুমি চলাবা, আজিৰ পৰা তুমি যেনেকে চলাবা এই শৰীৰটোত তেনেকে চলিব, এই বুলি সমৰ্পিত মনোবৃত্তিৰে যিটো জীৱই জগতত বিচৰণ কৰিলে, তেওঁৰ কুৰুক্ষেত্ৰ যুদ্ধত বিজয় হোৱাটো নিশ্চিত, অন্যথা নহয়। যি কি নহওক, তুমি দেহতেহে আছা, কিন্তু তুমি দেহহীন।
যেন অগ্নি থাকন্তে কাষ্ঠটো কৰিবিহীন। প্ৰত্যেকডাল কাঠতেই যেনেকে অগ্নি বিদ্যমান হৈ আছে, প্ৰত্যেকটো শৰীৰতে একদম দুবৰি বনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে, একদম এমিবা বেক্টেৰিয়াৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে সকলো জীৱৰ ভিতৰতে চৈতন্য স্বৰূপ ঈশ্বৰ বিদ্যমান। স্বৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নাৰায়ণ কাহে ভকতি কৰো তেৰা। ঈশ স্বৰূপে সবঘতে বৈঠ। ঘট মানে জড় শৰীৰসমূহ, গছ গছনি, চৰাই চিৰিকটি, তৰু তৃণ লতা গুল্ম মানুহ সকলোৰে ভিতৰতে ভগৱান বিদ্যমান হৈ আছে আত্মা স্বৰূপে। কিন্তু কি হব, সেই ঘট যিদিনাখন ঘটটো ভাঙি যাব, লিখিছে ভাগৱতত, পৰীক্ষিতৰ আগত কৈছে, ৰাম যেন ঘট ভাঙি ঘটৰ আকাশ আকাশতলি নহুৱে নাহি তাৰ নাশ। 10টা ঘটত পানী দি পেলাই থৈ দিছে, দেখিছে 10টা ঘটতে আমি 10খন আকাশ দেখিব। আকাশ 10খন নেকি? আকাশটো এখনেই। ঘট 10, আকাশ 10খন দেখিলো আমি। তাৰে এটা ঘট ভাঙি যোৱাৰ লগে লগে 9খন আকাশ হৈ থাকিল আপোনাৰ দৃষ্টিত, এখন আকাশ নাইকিয়া হৈ গল। ক'ত গল? যোৰ আকাশটোতে বিলীন হল। দৰাচলতে এইটো আমাৰ দৃষ্টি বিভ্ৰম। প্ৰত্যেকটো শৰীৰৰ ভিতৰতে আত্মা স্বৰূপ সকলো ভিতৰতে বহি আছে। শৰীৰটো ভাঙি গলে আত্মা গৈ পৰমাত্মাত বিলীন হৈ যায়। মানৱ দেহা মাটিৰ ভাণ্ড মানে ঘট, আমাৰ গোৱালপৰীয়া ভাষাত। ভাঙিলে হবে খণ্ডৰ খণ্ড, ভাঙলে দেহা জোৰা মিলবে না। ঘট এটা ভাঙি যোৱাৰ পিছত সি জোৰা নালাগে। কেতিয়া জোৰা, তাক জোৰা কৰিবলৈ কি কৰিব লাগিব? পুনৰ গুড়া কৰি আকৌ মাটিত বিলীন কৰি দিব লাগিব, তাৰপিছতে সি আকৌ জোৰা লাগিব। পঞ্চভূতৰ দ্বাৰা গঠিত এই শৰীৰটো এটা এটা ভূতত এটা এটা ভূত বিলীন হৈ পুনৰ যেতিয়া নাইকিয়া হৈ যাব, এইটোক আচলতে এইটোৰ পিছত পুনঃ আকৌ সি তাৰ সৃষ্টি কাৰ্যৰ ব্যৱস্থাৰ দ্বাৰা, তৃতীয় স্কন্ধত এইবিলাক অনাদি পতনত খুব ধুনীয়াকে বৰ্ণন কৰিছে। এইবিলাক বহুত বেলেগ তত্ত্ব, এইবোৰ ক'বলৈ গ'লে 7 দিন 7 ৰাতি শেষেই নহয়। পুনঃ কেনেকে আকৌ জীৱ আহি পুনঃ শৰীৰ গঠন হৈছে। ইয়াত জীৱ বেলেগ বস্তু, আত্মা বেলেগ বস্তু। একেলগে আমি যদি জীৱাত্মা বুলি কওঁ, ইয়াতে দুটা সত্তা, জীৱ এটা বেলেগ সত্তা, আত্মা এটা বেলেগ সত্তা। মানে তৃতীয় স্কন্ধত বৰ্ণন কৰিছে যে মনৰ দাপোনত আত্মাৰ যিটো প্ৰতিচ্ছবি ওলায়, সেই প্ৰতিচ্ছবিটোকে জীৱ বোলে। মানে মোৰ প্ৰতিচ্ছবিটো আইনাত মই যেতিয়া দেখিম, সেইটো জীৱ হ'ব। মানে এনেকুৱা, মই এনেকে হাত দাঙিলেহে সি হাত দাঙিব, কিন্তু সেইফালত থকা মোৰ অবিকল প্ৰতিচ্ছবিটোৱে মই হাত নাদাঙালৈকে সি ইচ্ছাকৃতভাৱে হাত দাঙিব নোৱাৰে। কিন্তু মোৰ তাতে যি আছে সমস্ত তাতেও আছে। অৰ্থাৎ আত্মাৰ প্ৰতিচ্ছবি মন দাপোনত, এইটো তৃতীয় স্কন্ধৰ অনাদি পাতনৰ ভাঙনি প্ৰভুসকল খুব ধুনীয়াকে লিখিছে তাত, যে মন দাপোনত যি জীৱ আছে, সেই জীৱ আত্মাৰ প্ৰতিচ্ছবি সি জীৱ। এতিয়া জীৱ আৰু আত্মাৰ কাম কি?
যে তেওঁ যিহেতু মন দাপোনত প্ৰতিবিম্বিত হ'ল, এতেকে মনৰ দ্বাৰা মায়াৰ ৰচনাত যিসমূহ দুৰ্ভোগ ভুগিব লাগে, ভোগ কৰিব লাগে, আনন্দ লভিব লাগে, সুখ লভিব লাগে, শৰীৰৰ লগত জীৱই সেইবিলাক ভোগ কৰে। আৰু শৰীৰৰ ভিতৰত থকাৰ পিছতো আত্মাই কিন্তু সেইবোৰৰ কোনো ধৰণৰ অৱস্থাত তেওঁ বিলীন নহয়। আপুনি বহুত সুখী হৈছে, জীৱ সুখী হৈ যাব, আত্মা নহয়। আপুনি বহুত দুখী হৈ গৈছে, জীৱ দুখী হৈ যাব, আত্মা নহয়। আত্মাৰ এইবিলাকৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু আত্মা আপোনাৰ ভিতৰতে আছে। কিন্তু আপোনাৰ কাৰ্যত, আপোনাৰ শৰীৰৰ কৃতকাৰ্যত যি ফল পৰিণাম আপুনি ভুগিছে, সেই পৰিণাম আত্মাই নুভোগে। আত্মাৰ বিশেষত্বতা সেইটোৱে, জীৱই ভুগিব। এতিয়া কথাটো হৈছে কি, পৰীক্ষিতকো সেই কথাটোকে ক'বলৈ গৈ আছে যে যিহেতু ঘটটো ভাঙি গ'লে ঘটৰ আকাশতে বিলীন হৈ যাব, তোমাৰো এই শৰীৰ ৰূপী ঘট যিদিনাখন ভাঙি যাব, সিদিনাখন আত্মা গৈ পৰমাত্মাত নিজে নিজে বিলীন হৈ যাব। আৰু সেই আত্মাটোৱে তুমি। পৰীক্ষিত তোমাৰ শৰীৰটোৰ নাম। তোমাৰ আচল নামটো কি তেতিয়াহ'লে? তোমাৰ আচল নামটো হ'ল তুমি আত্মা। আনন্দ বৰাৰ বাপৰ নামটো আনন্দ বৰা। আনন্দ বৰা বাপৰ নাম আনন্দ বৰা নহয়, তেওঁৰ শৰীৰটোৰ নামহে আনন্দ বৰা। তেওঁৰ আচল নামটো আত্মা। তেখেত নীলিমজ্যোতি বৰা, এইটো তেওঁৰ শৰীৰৰ নাম, তেওঁৰ আচল নামটো আত্মা। তেখেত পুলিন হাজৰিকা, এইটো তেওঁৰ শৰীৰৰ নাম। এনেকে প্ৰত্যেকটো শৰীৰক আইডেন্টিফিকেশ্যন কৰিবৰ কাৰণে প্ৰত্যেকটো শৰীৰকে এটা এটা আমি নামাকৰণ কৰি লওঁ, কিন্তু ভিতৰৰ নাম একেটাই। এই সূত্ৰটোকে মহাপুৰুষ মাধৱদেৱে লিখিছে নামঘোষাত, অন্তৰত এক ঈশ্বৰক ঔ দেখিও কণা বাহিৰত, অন্তৰত বুধ বাহিৰ তুজৰ প্ৰায়। বুধ মানে চৈতন্য ভাৱনা। বাহিৰত বিভিন্ন দেখিব পাৰে, এইটো মোৰ পত্নী, এইটো মোৰ পুত্ৰ, এইটো মোৰ, কিন্তু অন্তৰ্দৃষ্টিৰে চব আত্মা। কিন্তু আপুনি সেৱা ল'ব পাৰে, মোৰ পত্নী বুলি মই সেৱা নল'ম নেকি? পত্নী দৃষ্টি থকালৈকে সেৱা নলয় আপুনি, কিন্তু যিদিনাখন এই পত্নীৰ দৃষ্টি আঁতৰি যাব, আত্মা দৃষ্টি হৈ যাব, আপুনি কিন্তু সেৱা কৰি দিব পাৰিব সিদিনাখন। তেওঁ মোৰ পুত্ৰ দৃষ্টি যেতিয়ালৈকে থাকিব, পুত্ৰক মই সেৱা কৰিব নোৱাৰিম, কিন্তু পুত্ৰৰ দৃষ্টিটো গুচি যিদিনাখন আত্মা দৃষ্টি হৈ যাব, মই পুত্ৰকো মই সেৱা কৰি দিম। দেৱহূতি মাতৃ যেতিয়ালৈকে কপিলক পুত্ৰ পুত্ৰ ভাবি থাকিলে, তেতিয়ালৈকেতো পুত্ৰই হৈ থাকিল, কিন্তু যি মুহূৰ্ততে আত্মবোধ দৃষ্টি আহি গ'ল, তেওঁ ঈশ্বৰ দেখিলে, আত্মা দেখিলে, সিদিনাখন তেওঁৰ ওচৰত শৰণ লৈ পেলালে মাকে, যে হে বাচা, তুমি আৰু মোৰ পুত্ৰ বুলি মই তোমাক আৰু নাভাবো। এতিয়া মোৰ মনে কোৱা নাই, তুমিতো স্বয়ং ঈশ্বৰ আত্মা, গতিকে তোমাৰ চৰণত মই শৰণাপন্ন হলো, তুমি মোক ভক্তি যোগ সম্পৰ্কে বিস্তৃত কৰিব লাগে, পৃথিৱীৰ যিবোৰ আত্মতত্ব জ্ঞান তুমি মোক প্ৰদান কৰিব লাগে, এই বুলি। আচলতে ভাগৱত শাস্ত্ৰৰ চৈতন্যতা, ভাগৱত শাস্ত্ৰই মানুহৰ মনত চৈতন্যতা জাগ্ৰত কৰি ভক্তি জাগ্ৰত সিদিনাখন কৰিব পাৰিব, যিদিনাখন আপোনাৰ ভিতৰত এই অভেদ বুদ্ধি, এইটোক ভেদ বুদ্ধি নকয় আকৌ, অভেদ তত্ত্ব বোলে। কেনেকুৱা অভেদ তত্ত্ব? যে আপুনিয়ে হয় সেইজন, কিন্তু আপোনাৰ ভিতৰত যিজন বহি আছে সেইজন তেওঁৱে। এইটোক ভাগৱতৰ ইয়াতে কি শব্দ ব্যৱহাৰ কৰিছে? স্বহম তত্ত্ব। স্বহম তত্ত্ব অৰ্থাৎ স্ব মানে তেওঁ, অহম মানে মই, ময়ে তেওঁ, তেওঁৱে মই। সেইকাৰণে নিৰ্গুণময় ভকতিত কপিল দেৱতী সংবাদত ভক্তি যুগৰ প্ৰথম বাণীত কি বুলি কৈছে? যে একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি, জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন, সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত শৰণ, মূৰ গুণ গণক শ্ৰৱণে তেতিক্ষণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। যেন গংগা জল সমুদ্রত পরে যায়,
তাৰ সমে মূৰ হেন ভক্তি সমে মূৰ এৰা এৰি নাই। এইটোৱেই নিৰ্গুণ ভকতি, যে আপুনি সমস্ত বাদ দি পেলাই। এতিয়া কেনেকে বাদ দিব? আপুনি বাদ দিবৰ কাৰণে, সকলো পৰিত্যাগ কৰিবৰ কাৰণে সেই পৰ্যায়লৈ আপুনি যাবও লাগিব। আকৌ কোনোবাই ক'লে আপুনি কেনেকে বাদ দি দিব? কোনোবাই ক'ব আপোনাক, কিন্তু আপোনাৰ নিজস্ব প্ৰয়াসৰ দ্বাৰাহে আপুনি সেই ব্যৱস্থালৈকে আপুনি যাব পাৰিব লাগিব, যে তেতিয়া দেখিলে যে এইটোতো এনেকুৱাহে। আৰু সেই অৱস্থালৈকে যেতিয়া এজন ব্যক্তি গুচি যায়, তেতিয়া তেওঁ পৰম ব্ৰহ্মত বিলীন হৈ যায়, তেওঁ নিজে নিজে মোক্ষপ্ৰাপ্তি হয়। সেইকাৰণে প্ৰভুসকল, ইতিমধ্যে আমি যাক একদম ১ নম্বৰ ভকত বুলি ভাবি সেৱা লৈছিলো, যিসকলক আমি বহুত তত্ত্বজ্ঞ জ্ঞানী ব্যক্তি বুলি ভাবিছিলো, তেওঁলোক যদি ইতিমধ্যে এই জগতৰ পৰা গুচি গৈছে, তেওঁলোক বৈকুণ্ঠতে আছে নে স্বৰ্গতে আছে নে নৰকতে আছে, এই তালিকাখন কাৰ হাতত আছে? কোনে ইয়াৰ নিৰ্ণায়ক সিদ্ধান্ত দিব? কোনেও দিব নোৱাৰে। গতিকে কোন ব্যক্তিয়ে তেওঁৰ ৰাস্তাত ক্লিয়াৰ কৰি ৰাখিছে, সেইটো তেওঁ নিজেহে জানিব। সেইকাৰণে আধ্যাত্মিক জগতত উত্তৰণ ভক্তি ৰাজ্যত শ্ৰেষ্ঠ কথা এইটোৱে যে আপুনি স্বয়ং নিজে নিজৰ কৰ্ম কৰিব লাগিব। কোনেও আপোনাক কৰি দিব নকৰেও। সেইকাৰণে মাধৱদেৱৰ একদম চূড়ান্ত নিৰ্দেশনা, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিকে নভজি নৰে, আপুনি হুৱয় নষ্ট, হৰিক ভজি আপোনাক তাৰে। ইমান ধুনীয়া সূত্ৰ। এই সূত্ৰটোত আপোনাৰ জীৱন অংকটো আপুনি পাতনি মেলক, দেখিব যে ইয়াৰ সমিধান সুন্দৰ। আৰু সেই কথাটোকে পৰীক্ষিতক বুজাবলৈ যায় গুৰুদেৱ ফুকে কৈছে, হীৰা জনম মৰণ ইটো দেহৰে সে ধৰ্ম, মনে স্ৰজে জীৱৰ শৰীৰ গুণ কৰ্ম। মই ইয়াৰ আগত ব্যাখ্যা কৰিছো, মনৰ লগত জীৱৰ সম্পৰ্ক আছে। কেলে? যে মন দাপোনতে আত্মাৰ প্ৰতিবিম্ব হয়, তেওঁৱে জীৱস্বৰূপে প্ৰকাশিত হৈছে। সেইকাৰণে মায়াৰ ৰচনা সমস্ত ভোগ ভোগতি কোনে ভোগ কৰিব? মন সমন্বিতে জীৱই। আত্মাই ভোগ নকৰে। আত্মাৰ লগততো সম্পৰ্কই নাই একো। হে ৰাম তৈলমালৈ ৰাম মন কুমায়াই স্ৰজে, জানা সাৰে সাৰ, ও ভ্ৰমৰ কাৰণে হৈ জীৱৰ সংসাৰ। বৰ গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰভুসকল, একদম বহুত ভাল লগাকে কৈছে যে যি মন দাপোনত আত্মাৰ প্ৰতিবিম্ব জীৱই শৰীৰৰ ভোগ ভোগতি ভোগ কৰিছে, সেই মন দাপোনখন নিৰ্মাণ কৰিছে কোনে? মায়াই, তাৰ স্ৰষ্টা মায়া। আপোনাক যদি কোনোবাই এনেকে মেৰাই গৈ থাকে এডাল জৰিৰে, সি মেৰাওতে মেৰাওতে এনেকুৱা এটা পৰ্যায় পাবগৈ, আপোনাক হয়তো নেদেখিবই পাৰে, মানুহে কেৱল জৰিডালহে দেখিব। কিন্তু সেই জৰিডাল যদি কোনোবা বলশালী মানুহ ওলাই তাতে, ঐ কিয় বান্ধিছা তেওঁ, এই বুলি তেওঁ যদি আপোনাৰ বান্ধটো খুলি দিবলৈ যায়, তেতিয়াহ'লে তেওঁ আকৌ উল্টা ডিৰেকশ্যনত ৰছীডাল ঘূৰাব লাগিব, তেতিয়া খোল খাব। খাব নাখাব? ব্যাসদেৱে দেৱৰ্ষি নাৰদৰ পৰা ভাগৱত তত্ত্ব পাওঁতে সেইখন ছবিয়ে দেখিলে, মায়ায়ে বান্ধন্ত ভক্তি মাৱে মেলাবন্ত। মায়াৰ কাম হ'ল কি যে আপোনাক বান্ধি যাব, তেওঁৰ সেইটোৱে কাম। আৰু ভক্তিৰ কাম হ'ল কি যে মায়াই যদি এপাক দিয়ে, ভক্তিয়ে একদম তাৰ নেক্সট পাকতে সেইটো খুলি পেলাব। কিন্তু ভক্তিৰ প্ৰভাৱ যদি আপোনাৰ শৰীৰত কম হৈ যায়, দুৰ্বল হৈ যায়, মায়াৰ প্ৰভাৱটো যদি বেছি হৈ যায়,
আপুনি ক্ৰমবৰ্ধমান মায়াৰ জালত বান্ধ খাই যাব আৰু এইটোকে কৰ্মবন্ধ বোলে সেইকাৰণে পৰীক্ষিতে ভাগৱত শুনি থাকোঁতে সুখদেৱে শেষৰ ফালে কৈছে যে মায়া কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰো আছে উদ্ধৱৰ আগত খুব ধুনীয়াকে বৰ্ণনা কৰিছে উদ্ধৱক প্ৰবন্ধি মাতন্ত কৃষ্ণে পাছে কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰো আছে এতিয়া প্ৰশ্ন হল এইটোৱেই যে এই কৰ্মবন্ধত আমি বিলাকে বান্ধ খাওঁ বুলি জনাৰ পিছতো আমি কিয় বান্ধ খাই থাকো প্ৰশ্ন আমিতো সবেই জানো আমাক মায়াই বান্ধে বুলি মায়াৰ বান্ধৰ পৰা প্ৰতিহত পাবৰ কাৰণে তাৰ ব্যৱস্থা আমি কেলে নলওঁ তাৰ মূল কাৰণটো কি যে বেদস্তুতিত লিখিছে পদ এভাগ অসন্ত জগত খানি তোমাত উদ্ভৱ ভৈলা মন কৰিব শব্দৰ মানে গাঁথনি বৰাভাৱ আপুনিতো অসমীয়াৰ মানুহ মইতো বিজ্ঞানৰ ছাত্ৰ গতিকে মোৰ মানে অসমীয়াৰ মানে মোতকে বৰাভাৱৰ বিশ্লেষণ বহুত ধুনীয়া হ'ব যেই নহওক অসন্ত জগত খান তোমাত উদ্ভৱ ভৈলা সন্ত হেন প্ৰকাশে সদায় কৰ্মজৰ মনুষ্যৰ তাতে মনমগ্ন ভৈলা বেদৰ নুবুজে অভিপ্ৰায় অসন্ত জগত অসন্ত শব্দৰ অৰ্থ অসন্ত মানে মিছা প্ৰভুসকল কি হল বন্ধ কৰি দিয়ক অসন্ত জগত খান তোমাতো উদ্ভৱ ভৈলা সন্ত হেন প্ৰকাশে সদায় ই সন্ত ৰূপে সৰ্বদা প্ৰকাশিত হৈ থাকে সন্ত মানে সঁচা যিটো মিছা বস্তু সেইটো সঁচাৰ নিচিনা প্ৰকাশিত হৈ থাকে কৰ্মজৰ মনুষ্যৰ তাতে মনমগ্ন ভৈল বেদৰ নুবুজে অভিপ্ৰায় কৰ্মৰ দ্বাৰা বান খাই খাই যিটো জড় অৱস্থা প্ৰাপ্তি হ'ল চৈতন্যতা যাৰ নাই তেওঁ ইয়াক মিছাটোকে সঁচা বুলি ভাবে আৰু সঁচাটোকে মিছা বুলি ভাবে ইয়াৰ উৎকৃষ্ট ভূমিকা কোনে গ্ৰহণ কৰিছে ইয়াত মায়া কাৰণ সংজ্ঞা মায়াৰ কি বুলি দাঙিছে অবস্তুক দেখাৱন্ত বস্তুক আৱৰি এহিটো মোহৰ মায়া জানা নিশ্চয় যিটো অবস্তু তাক বস্তুৰ নিচিনা দেখুৱালে আৰু যিটো বস্তু সেইটো ঢাকি ৰাখিলে মানুহ গমেই পাবলৈ নিদিলে শৰীৰটো অবস্তু কিন্তু ইয়াক বস্তুৰ নিচিনা দেখুৱা হ'ল সেইকাৰণে সুন্দৰ সুন্দৰ কসমেটিক ঘঁহি লওঁ ধুনীয়া আ অলংকাৰ পিন্ধি লওঁ সুন্দৰ কাপোৰ পিন্ধি লওঁ নিজকে বয়সটো ঢাকিবৰ কাৰণে যদি কিবা ব্যৱস্থা আছে সেইবোৰ কৰি লওঁ মেকআপ সানি হলেও অবস্তুটোৰ প্ৰতি আমাৰ গুৰুত্ব বেছি তাৰমানে বল নাথাকিলেও সামৰ্থ্য নাথাকিলেও সামৰ্থ্য থকা দেখুৱাবৰ কাৰণে প্ৰয়াস কৰোঁ মইনো জন্মতে ক'ত চশমাযোৰ লৈ জন্ম হৈছিলো এইটোৱে প্ৰমাণ কৰে মোৰ ইন্দ্ৰিয়ৰ স্খলন ঘটিছে ক্ষমতাৰ ইয়াকতো আৰু মই নুই কৰিব নোৱাৰো অস্বীকাৰ কৰিব নোৱাৰো তেতিয়াহ'লে সেইকাৰণে কৈছে যে জনম মৰণ এইটো দেহৰ একে ধৰ্ম মনে স্ৰজে জীৱৰ শৰীৰ গুণ কৰ্ম মনকো মায়ায়ে স্ৰজে জানা সাৰে সাৰ ভ্ৰমৰ কাৰণে হয় জীৱৰ সংসাৰ ইয়াত ভ্ৰম শব্দৰ অৰ্থ মায়া বুজাইছে ভ্ৰম মানে মায়া মায়াৰ দ্বাৰাই জীৱৰ সংসাৰ পৰিভ্ৰমিত হয় হীৰাম তৈলমাল সলাবনি সংযোগ যাৱত দীপহেন বুদ্ধি ভাবে প্ৰকাশে লোকত দেহ মন কৰ্ম আত্মা যাৱত সংযোগ তাৰে নাম তাৱে জীৱ নাম থাকে দুখ কৰে ভোগ এগছি চাকিৰ উৎকৃষ্ট উদাহৰণ দিছে এগছি চাকি মাটিৰ মলা
তাত তেল দিয়া হৈছে, তাত এডাল শলিতা দিয়া হৈছে, আৰু তাত অগ্নি সংযোগ কৰা হৈছে, দীপ বুলি প্ৰকাশিত হৈছে। কিন্তু সেই তেল যেতিয়া শেষ হৈ যাব, তেলটো ইন্ধন, ভিতৰত থকা শলিতাডাল আয়ুস ৰেখা, আৰু অগ্নি স্বয়ং পৰম ব্ৰহ্ম, পৰমাত্মা। আত্মা স্বৰূপে আয়ুস ৰেখাত যেতিয়া প্ৰজ্বলিত হৈ গ'ল, লাহে 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 ইন্ধন শেষ হৈ আহিলে, আৰু এটা সময়ত সি তাৰে অগ্নি তাতে বিলীন হৈ গ'ল। এতিয়া কৈছে কি, আর দেহ কৰ্তা মনে ৰেখে জানিবা সংসাৰ, জনম মৰণ একো নাহিকে আত্মাৰ। গতিকে এই জনম মৰণ, সুখ দুখ এইবিলাক ভোগ কৰা সকলোবিলাকৰ দায়িত্ব কেৱল শৰীৰটোৰ আপোনাৰ। আত্মাৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। ব্ৰহ্মজ্ঞান কৈ আছে প্ৰভুসকল, ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ। ব্ৰহ্মক জানিলেহে তেওঁ ব্ৰাহ্মণ হ'ব, আৰু ঈশ্বৰক ভজাৰ ক্ষমতা কেৱল ব্ৰাহ্মণসকলৰহে আছে। সেইকাৰণে ভগৱান কৃষ্ণৰ যি জন্ম, ভগৱান কৃষ্ণৰ জন্মৰ যি ব্যৱস্থা, তাত কি শব্দ ব্যৱহাৰ কৰিছে? গৌ ব্ৰাহ্মণ হিতায় চ। গৌ আৰু ব্ৰাহ্মণসকলৰ হিতৰ অৰ্থে তেওঁৰ জন্ম। তেতিয়াহ'লে সেইসকলে ব্ৰাহ্মণ। কোনসকল? ন কুলেই ন জাত্যা বা ক্ৰিয়াৰ ব্ৰাহ্মণ ভৱেত চণ্ডালোপি বৃত্তিষ্ঠ ব্ৰাহ্মণ আছে যুধিষ্ঠিৰ। চণ্ডালো ব্ৰাহ্মণ হ'ব পাৰে। কেনেকে? তেওঁৰ বৃত্তি সাধনাৰ জৰিয়তে। ব্ৰহ্মক জানিবৰ কাৰণে যদি প্ৰয়াসত তেওঁ কিঞ্চিত মানুহ অৱকাশ অনা নাই, ব্ৰহ্মক উপলব্ধি কৰাৰ প্ৰয়াস যদি তেওঁৰ জীৱনত তেওঁ জাৰি ৰাখিছে, অব্যাহত ৰাখিছে, ব্ৰহ্মক উপলব্ধি কৰাৰ মাৰ্গত যদি তেওঁ প্ৰশস্ত হৈ আছে, সেই ধৰণে যদি তেওঁৰ জীৱন অতিবাহিত কৰিছে, শৰীৰৰ ধৰ্ম যদি সেয়া বুলি তেওঁ নিৰ্ণয় কৰি লৈছে, তেনেহ'লে তেওঁ এদিন ব্ৰহ্ম উপলব্ধি কৰিব, আৰু তেওঁৱে ব্ৰাহ্মণ হৈ যাব। তেওঁ ভগৱানক ভজিবৰ কাৰণে নিৰ্ণীত স্থানত উপস্থিত হ'ব। হে ৰাম তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ, মহাজ্যোতিৰূপ অগণিৰ নাশ। ৰাম যত পৰমাৰ্থ তত্ত্ব কহিলো বিদিত, অ হেন মনে মানা তুমি স্থিৰ কৰি চিত্ত। ৰামময়ী পৰমাত্মায়াত নাহিকে সন্দেহ, অ দেহতে আছো মই নুহুই তু দেহ। তুমি সন্দেহ কৰিবলগীয়া নাই, মই আছো তোমাৰ তাতে। মই আছো দেহত, কিন্তু মই দেহ নহয়। কিন্তু দেহৰ যি চৈতন্যতা, সেইটো ময়ে আকৌ। মই যিদিনাখনে শৰীৰটোক পৰিত্যাগ কৰিম, সিদিনাখনে ই চৈতন্যহীন হৈ যাব। ভগৱন্ত পুৰুষে ভক্তসকলক আমন্ত্ৰণ কৰি তেওঁলোকৰ লগত বিলীন হ'বৰ কাৰণে ৰাসক্ৰিয়াত এটি মাধ্যম তেওঁ ব্যৱহাৰ কৰিলে। গোপীসকলক কৈ থৈ আহিলে বস্ত্ৰ হৰণ কৰাৰ দিনাখনে কালিন্দীৰ তীৰত, যমুনাৰ তীৰত, বোলে মই যিদিনাখন বংশীত ধ্বনি কৰিম, সিদিনাখন তোমালোকে আহিবা। আৰু পূৰ্ণিমাৰ চন্দ্ৰাৱলী নিশা, শৰৎকালৰ কাৰ্তিক মাহৰ মহাপূৰ্ণিমা, ৰাস পূৰ্ণিমাৰ দিনা তেওঁ পুনঃ, মানে এবছৰ পিছতে, সিদিনাখনেই সেই পৰিঘটনা ঘটিছিল, সম্পূৰ্ণ এবছৰ পিছত তেওঁ পুনঃ বংশীত ধ্বনিৰে গোপীসকলক আমন্ত্ৰণ কৰিলে। বৰ ডাঙৰ কথা কি যে ব্ৰজত সেই বংশীত ধ্বনি কেৱল আৰু কেৱল গোপীসকলেহে শ্ৰৱণ কৰিছিল।
বাকী বেলেগে শ্ৰৱণ নকৰিলে। তাৰমানে আত্মাৰ জীৱৰ প্ৰতি যি আহ্বান, সেই আহ্বান সমৰ্পিত জীৱসকলেহে শ্ৰৱণ কৰে, বেলেগে নহয়। একেলগে থাকিব আপোনালোক কেইজনমান, কিন্তু ঈশ্বৰে যে সমৰ্পিত হ'বৰ কাৰণে আপোনাক কৈ আছে, আমি একেলগে খাওঁ লওঁ, একে কাম কৰোঁ, উঠো বহো, তাৰ মাজত এজনে গৈ ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিলে। তাৰমানে আত্মাৰ যিটো জীৱৰ প্ৰতি আহ্বান, সেই আহ্বান সেইজনেহে শ্ৰৱণ কৰিলে, যিজন গৈ সমৰ্পিত। যদি কেনেবাকে তেওঁ পৰিৱেশ নাপায়, তেওঁক কোনোবা কাৰণত বাধা দিয়া হৈছে, বাৰণ কৰা হৈছে, কিছুমান গোপী ঘৰৰ ভিতৰতে থৈ বাহিৰৰ পৰা দাং মাৰি দিয়া হ'ল দুৱাৰৰ, কৃষ্ণ কৃষ্ণ বুলি তাতেই প্ৰাণ ত্যাগ কৰিলে। খোজকাঢ়ি যোৱা গোপীসকলতকে সেইসকলে আগতে গৈ কৃষ্ণত বিলীন হৈ গ'ল। তেওঁলোকৰ ক্ষিপ্ৰতা আৰু বাঢ়িলে। হে প্ৰভুসকল, ইয়াত কৈছে যে জনম মৰণ এইবিলাক আত্মাৰ নহয়, তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ, মহাজ্যোতিৰ ৰূপ অগণিৰ নাহি নাশ, যত পৰমাৰ্থ তত্ত্ব কহিলো বিদিত, হেন মনে মানা তুমি স্থিৰ কৰি চিত, মই পৰমাত্মা তো নাহিকে সন্দেহ, দেহতেহে আছো মই, নহো এইটো দেহ। ইয়াত পৰমাৰ্থ কি বুলি ক'লে, যে ময়েই যে জগতত সকলোকে চৈতন্য কৰি ৰাখিছো, বাকী চব জড়, এইটোৱে হ'ল জগতৰ শ্ৰেষ্ঠ পাৰমাৰ্থিক তত্ত্ববস্তু। সেই পৰীক্ষিত, তুমি আগতে এইটো জানিবই লাগিব, আৰু এইটো জনাবৰ কাৰণে মই ইমান প্ৰয়াস কৰিলো তোমাক বুজাবৰ কাৰণে, এতেকে তুমি এইটো জানি লোৱা। গতিকে তুমি কিন্তু ইয়াত সন্দেহো কৰিব নোৱাৰা, সন্দেহ দূৰ হ'ব লাগিব। সন্দেহ থাকিলে তুমি মোক বুজিব নোৱাৰিবা। হে ৰাম, যিটো মই সেহি ব্ৰহ্ম, মানাহে ন মনে, যিটো ব্ৰহ্ম সেহি মই, জানা সৰ্বক্ষণে। ময়ে ব্ৰহ্ম, ব্ৰহ্মই মই। এই পৰমাৰ্থ সত্যটোক তুমি জানি লোৱা। এতেকে গুচিবে শোক মোহ মহাৰথ, কহিলো তোমাত এইটো ব্যৱহাৰ পথ। মই তোমাক প্ৰেক্টিকেল জ্ঞানটো দিলো, ব্যৱহাৰিক পথটো দিলো, তোমাৰ সকলো সুখ দুখৰ পৰা তুমি পৰিত্ৰাণ পাবা।